প্ৰকৃততে ক'বলৈ গ'লে ডক্টৰ মনমোহন সিং ডাঙৰীয়া অৰ্থনীতিবিদ বুলি আমি সকলোৱে জানো, কিন্তু তেখেতৰ ৰাজনৈতিক জীৱনৰ পৰিক্ৰমা আমাৰ মাৰ ভাড়াঘৰটো যেতিয়া তেখেতে লৈছিল 1991 চনত ৰাজনৈতিক পৰিক্ৰমা এই মটৰীয়াৰ বাসগৃহৰ পৰাই হৈছিল। আৰু সেই সময়ত মুখ্য নিৰ্বাচনী আয়ুক্ত আছিল টি.এন. শেষান ডাঙৰীয়া। টি.এন. শেষান ডাঙৰীয়াই সেই সময়ত বহুত আপোনালোকে জানে বৰ্তমানৰ যিসকল মুখ্য নিৰ্বাচনী আয়ুক্ত তেনেকুৱা নহয়, তেখেতৰ কথা আপোনালোকে চাব বহুত কঠোৰ আছিল। আৰু সেই গতিকে তেখেতে ইয়াত সঁচাকৈ থাকেনে নাই সেই কথাটো আনকি মানে তদন্ত হৈছিল। সেই সময়ত মোৰ যিমান দূৰ মনত পৰে হিতেশ শৰ্মা বুলি এজন ACS অফিচাৰ আছে, তেখেত সেই সময়ত যুৱ বিষয়া আছিল। তেখেতক বোধ কৰোঁ নিৰ্বাচনী আয়োগে তদন্ত কৰিবলৈ দিছিল। আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা মানে তেখেতে ইয়াতে সঁচাকৈয়ে এই ঘৰ লৈছেনে নাই, ভোটাৰ লিষ্টত এনেই নামকে ৱাস্তে তেখেতে নাম ভৰাইছে, এই গোটেই কথাবিলাক পুংখানুপুংখৰূপে সেই সময়ত পৰীক্ষা কৰাৰ পিছত তেখেতক ইয়াৰ বাসিন্দা, অসমত যিহেতু আমি তেখেতক নিৰ্বাচিত কৰিব পৰাকৈ আমাৰ বিধানসভাত সদস্য নাছিলে, 28 বছৰ কাল তেখেতে আমাৰ এই বাসগৃহটোৰ পৰাই ৰাজনৈতিক জীৱন আৰম্ভ কৰি অসমৰ পৰাই প্ৰধানমন্ত্ৰী দুবাৰকৈ আমি পালোঁ। তেখেতে আমাৰ এই ঘৰৰ পৰাই কৰিছিলে। আৰু আজি তেখেতৰ যোৱা 27 তাৰিখে দেহাৱসানৰ পিছত আজি 12 দিন বোধ কৰোঁ, 12 দিনৰ দিনাখন আমি আমাৰ এই ঘৰতে নাম প্ৰসংগ, নাগাৰা নাম ইত্যাদি কৰি পেলাই আমি ভকতসকলৰ লগত নাম প্ৰসংগ কৰি তেখেতৰ আত্মাৰ সদগতিৰ বাবে এটা অনুষ্ঠান আয়োজন কৰিছোঁ। প্ৰকৃততে ক'বলৈ গ'লে ডক্টৰ মনমোহন সিং ডাঙৰীয়া অৰ্থনীতিবিদ বুলি আমি সকলোৱে জানো, কিন্তু তেখেতৰ ৰাজনৈতিক জীৱনৰ পৰিক্ৰমা আমাৰ মাৰ ভাড়াঘৰটো যেতিয়া তেখেতে লৈছিল 1991 চনত ৰাজনৈতিক পৰিক্ৰমা এই মটৰীয়াৰ বাসগৃহৰ পৰাই হৈছিল। আৰু সেই সময়ত মুখ্য নিৰ্বাচনী আয়ুক্ত আছিল টি.এন. শেষান ডাঙৰীয়া। টি.এন. শেষান ডাঙৰীয়াই সেই সময়ত বহুত আপোনালোকে জানে বৰ্তমানৰ যিসকল মুখ্য নিৰ্বাচনী আয়ুক্ত তেনেকুৱা নহয়, তেখেতৰ কথা আপোনালোকে চাব বহুত কঠোৰ আছিল। আৰু সেই গতিকে তেখেতে ইয়াত সঁচাকৈ থাকেনে নাই সেই কথাটো আনকি মানে তদন্ত হৈছিল। সেই সময়ত মোৰ যিমান দূৰ মনত পৰে হিতেশ শৰ্মা বুলি এজন ACS অফিচাৰ আছে, তেখেত সেই সময়ত যুৱ বিষয়া আছিল। তেখেতক বোধ কৰোঁ নিৰ্বাচনী আয়োগে তদন্ত কৰিবলৈ দিছিল। আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা মানে তেখেতে ইয়াতে সঁচাকৈয়ে এই ঘৰ লৈছেনে নাই, ভোটাৰ লিষ্টত এনেই নামকে ৱাস্তে তেখেতে নাম ভৰাইছে, এই গোটেই কথাবিলাক পুংখানুপুংখৰূপে সেই সময়ত পৰীক্ষা কৰাৰ পিছত তেখেতক ইয়াৰ বাসিন্দা, অসমত যিহেতু আমি তেখেতক নিৰ্বাচিত কৰিব পৰাকৈ আমাৰ বিধানসভাত সদস্য নাছিলে, 28 বছৰ কাল তেখেতে আমাৰ এই বাসগৃহটোৰ পৰাই ৰাজনৈতিক জীৱন আৰম্ভ কৰি অসমৰ পৰাই প্ৰধানমন্ত্ৰী দুবাৰকৈ আমি পালোঁ। তেখেতে আমাৰ এই ঘৰৰ পৰাই কৰিছিলে। আৰু আজি তেখেতৰ যোৱা 27 তাৰিখে দেহাৱসানৰ পিছত আজি 12 দিন বোধ কৰোঁ, 12 দিনৰ দিনাখন আমি আমাৰ এই ঘৰতে নাম প্ৰসংগ, নাগাৰা নাম ইত্যাদি কৰি পেলাই আমি ভকতসকলৰ লগত নাম প্ৰসংগ কৰি তেখেতৰ আত্মাৰ সদগতিৰ বাবে এটা অনুষ্ঠান আয়োজন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।